নৱবৰ্ষৰ প্ৰাক্ষণত মহানগৰী নাৰেংগীত পঞ্চম মেগা ফেষ্টিভেল 2024-25 মুকলি শিশুসকলৰ বাবে অনুষ্ঠিত কৰা হ'ব বিভিন্ন খেল ধেমালি বৃহত্তৰ নাৰেংগী উন্নয়ন কমিটি খেলপথাৰত 10 জানুৱাৰীলৈ অনুষ্ঠিত কৰা হ'ব এই মেগা ফেষ্টিভেল প্ৰায় 50খন বিপণী থাকিব মেলাত বিপণীসমূহত ৰাইজৰ বাবে উপলব্ধ হ'ব গৰম কাপোৰ শিশুৰ খেল ধেমালিৰ সামগ্ৰীৰ লগতে বিভিন্ন থলুৱা খাদ্য সম্ভাৰ দিনৰ ভাগত শিশুসকলৰ বাবে অনুষ্ঠিত কৰা হ'ব বিভিন্ন খেল ধেমালি লগতে মেগা ফেষ্টিভেলত থাকিব নৰ্থ ইষ্ট শান সাৰ্কাছত বিশেষকৈ বাইক সাইকেল আদি লগতে বিভিন্ন জিমনাষ্টিক খেল প্ৰদৰ্শন কৰা হ'ব আমি ওয়েস্ট বেঙ্গলৰ পৰা আহিছো আমি অসমত বহুত দিন বেপাৰ কৰো গুৱাহাটী আপোনাৰ মানে 25 বছৰ পিছত সাৰ্কাছ লৈ আহিছে আমাৰ সেইজন ব্যক্তি এন গোস্বামী তাৰ গ্ৰুপ মেগা ফেষ্টিভেল তো সার্কাসৰ যেটো খেল দৰ্শনী আমি আনিছো প্ৰত্যেকখন খেল ইউনিক সৰু বাচ্চাৰ পৰা ডাঙৰলৈ সকলে আনন্দ উপভোগ কৰিব যেনেকৈ খেলবিলাক এট্ৰাকশন আছে এটা বুটা মানুহ খুটিয়া মানুহ আছে ক্ৰাউন মাষ্টাৰ জোকাত খুব হাস্যকৰ অভিনয় কৰি থাকে সি আৰু আপোনাৰ হেৰি বাইকৰ খেল আছে পাঁচতলা বৰিখা খেল আছে ওপৰৰ ডাবল সারি যেটো ব্যালেন্স করে সেইটো আছে আৰু আপোনাৰ নেৱাৰ প্ৰতি কয় এটা মানে ঘুৰি ওপৰতে উঠিব আৰু আজিকালি তো জীৱ-জন্তুৰ খেল নাই এই কাৰণে আমি মেইনলি স্পেশালি জিমনাস্টিকৰ বাহাদুৰি দেখাই আমি চলাই আছো তাৰ ভিতৰ সৰু বাচ্চাৰ কাৰণে স্পেশাল এটা আইটেম ৰাখিছো মোটামুটি 20-25 মিনিটের কাৰণে এটা ম্যাজিক শো মানে খুবই সুন্দর ম্যাজিকটো মিস্টার বি শইকিয়া তার দ্বারা এইটো কৰি আছো আমি মানে খেলবিলাক সৰু ডাঙৰ সকলে একে প্ল্যাটফর্ম বহি আনন্দ উপভোগ কৰে যেবিলাক খেল টিভি পৰ্দা সিনেমা পৰ্দা ইনষ্টাগ্ৰাম ইউটিউবত চাইছিলে অবিকল এইবিলাক আপোনাৰ নিৰনয়নৰ সন্মুখতে চাব পাৰে আৰু আমি ৰাইজক অনুৰোধ কৰিছো সার্কাস আমাৰ এটা এনজিও গ্ৰুপ হয় আপোনালোকে জানে যেহেতু জীৱ-জন্তু বন্ধ হৈ গ'ল স্পেশালি জিমনাস্টিকৰ ওপৰত ভৰ দি আমি চলাই আছো পৰিয়ালবিলাক ৰাইজৰ সহানুভূতি একান্তভাৱে কাম্য সকলোক এইটো আমি অনুৰোধ জনাইছো নমস্কাৰ মোৰ নাম পিংকিমণি কলিতা মই মেগা ফেষ্টিভেলৰ এগৰাকী সদস্য হয় ইয়াতে আপোনাৰ বিপণী বহুত দূৰৰ পৰা আহিছে আপোনাৰ দিল্লীৰ পৰা আহিছে ওয়েস্ট বেঙ্গলৰ আছে পাঞ্জাবৰ আছে আমাৰ অসমৰ আছে ইউপি আছে বহুত জায়গাৰ পৰা আহিছে এটা কথা হ'ল কি মোৰ ক'বলগীয়া থকা বুলি মই নাভাবো যিহেতু গোস্বামী দাই সকলোখিনি কৈ গ'ল তথাপিতো গুৱাহাটীবাসী ৰাইজক মই হাতজোৰ কৰি এটাই অনুৰোধ জনাম যে আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে সাৰ্কাস কি বস্তু বুজি নাপায় হয়তো মোবাইলত চাইছে টিভিত চাইছে কিন্তু এনেকৈ বাস্তৱতো চোৱা নাই সকলোৱে লৈ আহক সাৰ্কাসখন দেখক মানে টিভিত বা মোবাইলত চোৱাতকৈ এনেকৈ বাস্তৱত দেখিলে বেছি আনন্দ পাব মোৰ ইমানেই আৰু নমস্কাৰ ব্যুৰ ৰিপৰ্ট এণ্টনি ফৰাছা